নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। অসমৰ জলবায়ুত অতি সহজতে হোৱা এবিধ থলুৱা ফল হৈছে আনাৰস বা মাটি কঁঠাল। আন ফলৰ তুলনাত এই ফলবিধৰ কিন্তু কেইবাটাও বেলেগ বেলেগ উপকাৰিতা বা ঔষধি গুণ আছে আৰু কিছুমান অপকাৰিতাও আছে। এই বিশেষ উপকাৰিতাসমূহ কি বা বিশেষ অপকাৰিতাসমূহ কি সকলোৱে জনাটো দৰকাৰ আৰু আজিৰ ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকেও শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয় আৰু আপোনালোকেও যদি কিবা জানে তেন্তে প্লিজ কমেণ্ট কৰিব যাতে আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক শিকিব পাৰোঁ। তেনেহ'লে জানো আহক আনাৰসৰ বিশেষ ঔষধি গুণসমূহ কি। আনাৰসৰ প্ৰথম বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ কৃমিনাশক গুণ। থ্ৰেডৱৰ্ম বা কৃমি পেলুৰ সমস্যা শিশুসকলৰ বা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰায়ে থাকে আৰু কেতিয়াবা ডাঙৰ ব্যক্তিসকলৰ এই সমস্যা হোৱা দেখা যায়। আৰু যাৰ এই সমস্যা থাকে তেওঁলোকে জানে যে কিমান কষ্ট ভোগ কৰিব লগা হয়। কিন্তু যিসকল ব্যক্তিয়ে নিয়মীয়াকৈ আনাৰস বা মাটি কঁঠাল খায় তেওঁলোকৰ এই সমস্যা সহজতে নহয়, কাৰণ আনাৰসত আছে ব্ৰমেলিন নামৰ এটা যৌগ যিয়ে অন্তৰত থকা কৃমি পেলুবিলাক ধ্বংস কৰাত সহায় কৰে বা অন্তৰৰ পৰা ওলাই যোৱাত সহায় কৰে। কিন্তু অকল ইয়াকে চিকিৎসা বুলি নল'ব, কাৰণ 6 মাহ এবছৰৰ মূৰে শিশুসকলে বা ডাঙৰেও পেলুৰ দৰৱসমূহ খাই থাকিব লাগে। অৱশ্যে খাদ্য হিচাপে আপোনালোকে আনাৰস যদি নিয়মীয়াকৈ খায় তেতিয়া পেলুৰ সংক্ৰমণৰ পৰা নিশ্চয় বাচি থাকিব পাৰিব। আনাৰসৰ 2 নম্বৰ বিশেষ উপকাৰিতাটো আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। আনাৰসত এনেকুৱা কি উপাদান আছে যিয়ে আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমটো হেল্ডি কৰি ৰাখে আৰু আনাৰস আমাৰ পেটৰ কি সমস্যাত উপকাৰী। আনাৰসত আছে ব্ৰমেলিন নামৰ এটা এনজাইম যিয়ে আমাৰ খাদ্যত থকা প্ৰটিনৰ ডাইজেশ্যন বা পাচনত সহায় কৰে। গতিকে যি মানুহে প্ৰটিনযুক্ত খাদ্য বেছিকৈ খায় তেওঁলোকৰ কাৰণে আনাৰস হৈছে এটা নেচাৰেল এনজাইম। আৰু যিসকলে জিমত ৱৰ্কআউট কৰে তেওঁলোকে সাধাৰণতে প্ৰটিনযুক্ত খাদ্য বেছিকৈ খায়, গতিকে তেওঁলোকৰ কাৰণে এটা ভাল মিল বা খাদ্য বুলি ক'ব পাৰি। আৰু প্ৰটিন সকলো মানে হজম ভালকৈ কৰিব নোৱাৰে, কিছুমানৰ ব্লটিং হয় বা গেছ হয়, বদহজম হয়। গতিকে যি মানুহৰ এনেকুৱা সমস্যা হয় তেওঁলোকে আনাৰস খালে নিশ্চয় সুফল পাব। কনষ্টিপেশ্যন নাইবা পাইলছ ৰোগত ভুগি যদি কষ্ট পাই আছে তেন্তে নিয়মীয়াকৈ আনাৰস খাওক, নিশ্চয় সুফল পাব, কাৰণ আনাৰসত আছে ডায়েটৰী ফাইবাৰ বা যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে, পায়খানা খোলোচা কৰাত সহায় কৰে। আৰু কনষ্টিপেশ্যন আৰু পাইলছৰ সমস্যা থকা ব্যক্তিসকলৰ প্ৰায়ে পায়খানা খোলোচা নহয়, গতিকে তেওঁলোকে নিয়মীয়াকৈ আনাৰস খাওক, নিশ্চয় সুফল পাব। 3 নম্বৰ বিশেষ উপকাৰিতাটো আমাৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। আনাৰসে আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে, কাৰণ ই হৈছে এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ। কাৰণ ইয়াত আছে ভিটামিন চি, ভিটামিন এ আৰু এণ্টিঅক্সিডেণ্ট যিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে আৰু বিভিন্ন ইনফেকশ্যন বা বেমাৰৰ পৰাও নেচাৰেলি প্ৰটেকশ্যন দিয়ে। বিশেষকৈ ছিজনেল বেমাৰবিলাক প্ৰায়ে আমাৰ হৈ থাকে, তেনেকুৱা বেমাৰৰ পৰা বাচিবলৈ হ'লে নিয়মীয়াকৈ আনাৰস খাওক, নিশ্চয় সুফল পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে বহুতেই মাল্টিভিটামিন বা ভিটামিন চি ছাপ্লিমেণ্ট কিনি খায়, কিন্তু এনেকুৱা ধৰণৰ ফল মূল খাই থাকিলে তেনেকুৱা ছাপ্লিমেণ্টৰো দৰকাৰ নপৰে। 4 নম্বৰ উপকাৰিতাটো আমাৰ স্কিনৰ ক্ষেত্ৰত দেখা যায়। আনাৰস বা মাটি কঁঠাল খোৱা মানুহৰ স্কিনখন ধুনীয়া হয়, কিন্তু কিয়? আনাৰসত থকা ব্ৰমেলিনৰ এক্সফলিয়েটিং প্ৰপাৰ্টিজ আছে, অৰ্থাৎ ই আমাৰ স্কিনত থকা ডেড স্কিন চেলৰ লেয়াৰ দূৰ কৰে বা মৃতকোষৰ তৰপ দূৰ কৰে, আৰু ছালৰ যেতিয়া মৃতকোষবিলাক দূৰ হয় তেতিয়া স্কিনখন দেখাত সজীৱ বা সতেজ হয়। টেঙা মিঠা সোৱাদৰ আনাৰসত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি, আৰু এই ভিটামিন চি আমাৰ স্কিনৰ কাৰণে কিয় উপযোগী জানি লওঁ আহক। ভিটামিন চি হৈছে এটা পাৱাৰফুল এণ্টিঅক্সিডেণ্ট যিয়ে আমাৰ স্কিনখনক ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা ৰক্ষা কৰে, বিশেষকৈ ছান ডেমেজৰ পৰা প্ৰটেকশ্যন দিয়ে, অৰ্থাৎ সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱৰ পৰা আমাৰ স্কিনখনক বচাই ৰাখে। তাৰ উপৰিও ই স্কিনৰ কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনত সহায় কৰে, আৰু এই কলাজেন নামৰ প্ৰটিনবিধে আমাৰ স্কিনখন টাইট কৰি ৰাখে, মুখত সোনকালে বয়সৰ চাপ পৰিবলৈ নিদিয়ে, অৰ্থাৎ ফাইন লাইনছ, ৰিংকলছ, হাইপাৰ পিগমেণ্টেশ্যন এনেকুৱা ধৰণৰ যিবিলাক বয়সৰ চাপ পৰাৰ লক্ষণ আছে সেই লক্ষণবিলাকো সহজতে পৰিবলৈ নিদিয়ে। আনাৰসৰ হালধীয়া ৰংটো ইয়াত থকা ভিটামিন এৰ কাৰণে হয়, আৰু ভিটামিন এ আমাৰ স্কিনৰ কাৰণে খুব দৰকাৰী ভিটামিন। ভিটামিন এৰ মুখ্য কাম হৈছে এণ্টি এজিং, অৰ্থাৎ ই মুখত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখে। ইয়াৰ উপৰি ই স্কিনখন হাইড্ৰেট কৰি ৰাখে, চেল ৰিনিউৱেল কৰে, অৰ্থাৎ নতুন
নতুন কোষ উৎপাদনত সহায় কৰে, স্কিন টেক্সচাৰ ভাল কৰে, স্কিন টোন ভাল কৰে আৰু ছান প্ৰটেকশ্যন দিয়ে, অৰ্থাৎ সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা আমাৰ স্কিনখনক বচাই ৰাখে আৰু এনেকুৱা বহুত ধৰণৰ কাম কৰে। গতিকে আনাৰস খালে আমি সকলোবিলাক ভিটামিন বা এণ্টিঅক্সিডেণ্ট নেচাৰেলি লাভ কৰোঁ। গতিকে কোনো এক্সট্ৰা বা এক্সটাৰ্নেল ভিটামিন ছাপ্লিমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়। 5 নম্বৰ বিশেষ গুণটো হৈছে যে ই আমাৰ হাৰ্ট ভালে ৰাখে। কিন্তু কেনেকৈ? হাৰ্ট ভালে থাকিবলৈ হ'লে কি কি কাৰক বা ফেক্টৰৰ প্ৰয়োজন সেইটো হয়তো আপোনালোকে সকলোৱে জনা হৈছে, কাৰণ মই প্ৰায়ে কথাখিনি আপোনালোকক কৈ থাকোঁ। কিন্তু তথাপিতো যিসকলে চোৱা নাই তেওঁলোকৰ কাৰণে আকৌ এবাৰ মনত পেলাই দিব খুজিছোঁ। পটাছিয়ামযুক্ত খাদ্য আমাৰ হাৰ্টৰ কাৰণে ভাল, কাৰণ ই আমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো স্বাভাৱিক কৰি ৰাখে। আৰু আনাৰসতো আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম, আৰু ইয়াত আছে ভিটামিন B6 যিয়ে হাৰ্টক বিভিন্ন ৰোগৰ পৰা প্ৰটেকশ্যন দিয়ে বা বচাই ৰাখে। আৰু ইয়াত আছে এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ যিয়ে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। গতিকে প্ৰেছাৰ যদি কণ্ট্ৰলত থাকে, কলেষ্ট্ৰল যদি কণ্ট্ৰলত থাকে, তেতিয়া হাৰ্ট আমাৰ অট'মেটিকেলি ভালে থাকে। গতিকে আনাৰসৰ দৰে খাদ্যবিলাক খালে আমাৰ হাৰ্ট নেচাৰেলি ভালে থাকে। 6 নম্বৰ উপকাৰিতাটো ৰক্তহীনতা বা এনিমিয়াৰ ক্ষেত্ৰত দেখা যায়, যিটো বেমাৰ আমাৰ দেশত খুব কমন বা খুব বেছিকৈ হয়। তেজত যেতিয়া হিমগ্ল'বিনৰ পৰিমাণ কমি যায় তেতিয়াই তাক কোৱা হয় ৰক্তহীনতা বা এনিমিয়া। আৰু আমাৰ বেছিভাগ মানুহৰে এটা ভুল ধাৰণা আছে যে টেঙা খালে তেজ পনীয়া হয়, অৰ্থাৎ তেজত হিমগ্ল'বিনৰ পৰিমাণ কমি যায়। কিন্তু এই ধাৰণাটো সম্পূৰ্ণ ভুল হয়, কাৰণ প্ৰায়বিলাক টেঙাতেই থাকে ভিটামিন C, আৰু ভিটামিন চিয়ে আচলতে খাদ্যত থকা আইৰণৰ শোষণত সহায় কৰে। আৰু এই ভিটামিন চিও যদি কেনেবাকৈ ডেফিচিয়েঞ্চি হয় তেতিয়া আমি আইৰণযুক্ত খাদ্য খালেও আমাৰ তেজত হিমগ্ল'বিনৰ পৰিমাণ নেবাঢ়ে বা আমাৰ এনিমিয়া দূৰ নহয়। সেইকাৰণে ডেইলি ভিটামিন চিযুক্ত খাদ্য খাব লাগে। আৰু বতৰৰ ফল আনাৰসত আছে প্ৰচুৰ পৰিমাণে ভিটামিন C যিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাটো সহায় কৰে। গতিকে এনেকুৱা খাদ্যবোৰ খাওক আৰু এনিমিয়া বা ৰক্তহীনতাৰ পৰা দূৰত থাকক। আনাৰসৰ 7 নম্বৰ বিশেষ ঔষধি গুণটো জনবিশ্বাসৰ ভিত্তিত আধাৰিত। জনবিশ্বাস মতে আমি যদি খাওঁতে কেনেবাকৈ চুলি খাদ্যৰ লগত পেটলৈ যায় তেন্তে সেই চুলি উলিওৱাত সহায় কৰে আনাৰসে। যদি আমি চাইণ্টিফিকেলি চাওঁ বা বিজ্ঞানসন্মতভাৱে চালি জাৰি চাওঁ তেতিয়া আমি দেখিম যে আনাৰস হৈছে এবিধ ফাইবাৰযুক্ত খাদ্য, অৰ্থাৎ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ বা ফাইবাৰ থাকে যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰে। অৰ্থাৎ আমি খাদ্যৰ লগত যিয়ে নাখাওঁ সকলোখিনি পৰিষ্কাৰ কৰি পায়খানাৰ লগত উলিয়াই দিয়াত সহায় কৰে। গতিকে পেটত চুলি সোমালে নিশ্চয় উলিওৱাটো সহায় কৰিব। তাৰ উপৰি ইয়াত যিটো ব্ৰমেলিন নামৰ যৌগ থাকে সেইটোৱে প্ৰটিন ব্ৰেকডাউনত সহায় কৰে, আৰু চুলিও হৈছে এক প্ৰকাৰৰ প্ৰটিন। গতিকে চুলি ফ'ৰ্চফুলি বাহিৰলৈ উলিয়াই দিয়াত নিশ্চয় সহায় কৰিব। গতিকে জনবিশ্বাসৰ এই কথাটো নিশ্চয় চাইণ্টিফিকো হ'ব পাৰে। আৰু আনাৰসৰ এই উপকাৰিতাৰ লগতে কিছুমান বিশেষ অপকাৰিতাও আছে, আৰু সেই অপকাৰিতাসমূহ নেজানিলে আমি কেতিয়াবা বিপদত পৰিব পাৰোঁ। প্ৰথম অপকাৰিতাটোৰ কথা হয়তো আপোনালোকে সকলোৱে জানে যে গৰ্ভৱতী মহিলাই আনাৰস বা মাটি কঁঠাল পৰাপক্ষত খাব নালাগে। বিশেষকৈ প্ৰথম 3 মাহত মহিলাসকলে খাব নালাগে। কিন্তু কিয়, তাৰ কাৰণটো জানেনে? আনাৰসত থকা ব্ৰমেলিন নামৰ যিটো ৰাসায়নিক পদাৰ্থ আছে সেইটোৱে ইউটেৰাইন কন্ট্ৰেকশ্যন কৰে, অৰ্থাৎ গৰ্ভাশয় সংকোচন কৰে। আৰু প্ৰথম 3 মাহত যদি গৰ্ভাশয় সংকোচন হয় তেতিয়া এবৰ্চন বা মিছকেৰেজ বা গৰ্ভপাত হোৱাৰ আশংকা থাকে। গতিকে প্ৰথম 3 মাহত গৰ্ভৱতী মহিলাসকলে আনাৰস বা মাটি কঁঠাল পৰাপক্ষত নোখোৱাই ভাল। আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে নিশ্চয় এই কথাটো যথেষ্ট সহায়ক হ'ব। আনাৰসৰ দৰে টেঙা ফলবিলাক ৰাতিপুৱা খালী পেটত পৰাপক্ষত খাব নালাগে। বিশেষকৈ যিসকলৰ গেষ্ট্ৰাইটিছৰ সমস্যা আছে, বদহজম, ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি সমস্যা আছে তেওঁলোকে পৰাপক্ষত ৰাতিপুৱা খালী পেটত কেতিয়াও নাখাব, কাৰণ এনেকুৱা টেঙা ফল খালে গেষ্ট্ৰাইটিছৰ সমস্যা বেছি হয় বা ইনডাইজেশ্যন হয় বা বহুতেই হয়তো হজম কৰিব নোৱাৰিবও পাৰে। আটাইতকৈ ভাল সময় হৈছে 2টা মিলৰ মাজৰ সময়খিনি, অৰ্থাৎ ব্ৰেকফাষ্ট বা লাঞ্চৰ মাজৰ সময়খিনি বা লাঞ্চ বা ডিনাৰৰ মাজৰ সময়খিনি, বিশেষকৈ আবেলি সময়ত খাব পাৰে। এনেকৈ কিছুমান সময়ত যদি ফল মূল খোৱা যায় তেতিয়া বেছি উপকাৰিতা পোৱা যায়, অন্যথা উপকাৰিতাৰ সলনি অপকাৰিতাহে পাব। 3 নম্বৰ অপকাৰিতাটো বা ছাইড ইফেক্টটো হৈছে এলাৰ্জি। আনাৰসত থকা ব্ৰমেলিনে কিছুমান মানুহৰ মুখত বা জিভাত বা ডিঙিত খজুৱতি কৰিব পাৰে বা কেতিয়াবা স্কিনতো খজুৱতি হ'ব পাৰে, যিবিলাক হৈছে এলাৰ্জিৰ লক্ষণ। যদি এনেকুৱা লক্ষণ দেখা দিয়ে তেন্তে আপুনি বুজিব যে আনাৰসত থকা উপাদানসমূহে আপোনাৰ দেহত চুট কৰা নাই বা আনাৰসে চুট কৰা নাই। তেনে ক্ষেত্ৰত পৰাপক্ষত আনাৰস ভাল হ'লেও নোখোৱাই ভাল, কাৰণ সকলো বস্তুৰে ভাল বেয়া দুইটা দিশে থাকে। যদি কাৰোবাক চুট নকৰে তেন্তে ভাল হ'লেও নোখোৱাই ভাল। 4 নম্বৰ প্ৰিকশ্যন
প্ৰিকশ্যন বা ল'বলগীয়া সাৱধানতাটো হৈছে যে আনাৰসেই হওক বা যি ফলেই হওক ৰাতি পৰাপক্ষত ফল মূলবিলাক খাব নালাগে, কাৰণ ৰাতি মানুহৰ হজম হওঁতে অকণমান অসুবিধা হয়। বিশেষকৈ যিসকলৰ হজমী শক্তি কম তেওঁলোকে পৰাপক্ষত ৰাতি নাখাব। কিছুমানে হয়তো হজম কৰিব পাৰে, কিন্তু আমাৰ ডাইজেষ্টিভ ছিষ্টেমটোক ৰাতি বিশেষকৈ কষ্ট নিদিয়াই ভাল। আনাৰস বা যিকোনো ফল মূলে প্ৰায় এচিডিটি কৰে বা গেছ ব্লটিং সমস্যা কৰিব পাৰে, বা ফাইবাৰ বেছি থকাৰ কাৰণে আমাৰ পাচন তন্ত্ৰত খেলি মেলি কৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে ৰাতি পৰাপক্ষত এনেকুৱা ধৰণৰ ফল মূলসমূহ নোখোৱাই ভাল। গতিকে ফল মূলবিলাক খাওঁতে ল'বলগীয়া সাৱধানতাসমূহো জানিব লাগে। উপকাৰিতা সকলোবিলাক কথা যদি আমি জানি যাওঁ, তেতিয়া ফল মূলবিলাকৰ আটাইতকৈ ভাল কোৱালিটিসমূহ বা গুণসমূহ আমি লাভ কৰোঁ। গতিকে আপোনালোকো সকলো যাতে বিজ্ঞানসন্মতভাৱে কথাবিলাক বিশ্লেষণ কৰে, সেইকাৰণে ভিডিঅ'বিলাক বনাই থাকোঁ। আৰু আশা কৰিছোঁ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে শ্বেয়াৰ কৰিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। আৰু নতুন ভিউৱাৰ্ছসকলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী,